নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছোঁ আচলতে মোৰ শাৰীৰিক কিছু অসুস্থতাৰ কাৰণে এই দুদিন মই ভিডিঅ' দিব পৰা নাই তাৰ বাবে প্ৰথমতে মই ক্ষমা বিচাৰিছোঁ ছাৰ বাইদেউসকল আমাৰ বিদ্যালয়খনত সুস্থভাৱে পৰিচালিত হ'বৰ কাৰণে ভালভাৱে পৰিচালিত হ'বৰ কাৰণে বিভিন্ন ধৰণৰ কমিটিবিলাক থাকে আৰু এই কমিটিবিলাকে সেই নিজৰ নিজৰ দায়িত্ববিলাক চোৱা চিতা কৰে বিদ্যালয়ত তেনেকুৱা দুখন কমিটিৰ নাম হৈছে ইকো ক্লাব আৰু ইউথ ক্লাব প্ৰত্যেকখন বিদ্যালয়তে প্ৰাথমিক পৰ্যায়ৰ পৰা ইফালে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এই পৰ্যায়লৈকে প্ৰত্যেকখন বিদ্যালয়তে এই ইকো ক্লাব আৰু ইউথ ক্লাব থকাটো অত্যন্ত জৰুৰী ইকো ক্লাবৰ বিভিন্ন বেলেগ ধৰণৰ কাৰ্যসূচী আছে আৰু ইউথ ক্লাবৰো বিভিন্ন বেলেগ ধৰণৰ কাৰ্যসূচী আছে এতিয়া প্ৰথমতে আমি জানিব লাগিব ইকো ক্লাব কেনেদৰে প্ৰস্তুত কৰা হয় বা ইকো ক্লাবৰ কমিটিখন কেনেদৰে বনোৱা হয় বা ইউথ ক্লাবৰ কমিটিখন কেনেধৰণে বনোৱা হয় আপোনালোকে যদি কমিটি দুখন বনোৱাৰ ক্ৰাইটেৰিয়াটো নাজানে কেইজন কমিটি কেইজন সদস্য থাকিব লাগিব সেই কথাখিনি নাজানে তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব তাত ইকো ক্লাব কেনেকুৱা ধৰণে বনাব পাৰি কমিটি কোন কোন থাকিব আৰু ইউথ ক্লাব কেনেধৰণে বনাব পাৰি কমিটিত কোন কোন থাকিব তাক লৈ মই অলৰেডি আগতে ভিডিঅ' বনাই থৈ দিছোঁ আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ইকো ক্লাবৰ দায়িত্ব কি ইউথ ক্লাবৰ দায়িত্ব কি অৰ্থাৎ ইকো ক্লাবে বিদ্যালয়খনত কি কি কাম কৰিব আৰু ইউথ ক্লাবে বিদ্যালয়খনত কি কি কাম কৰিব তাক লৈ কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰিম লগতে এই গোটেইখিনি কথাৰ কম্পেৰিজন এটা কৰিবৰ কাৰণে চেষ্টা কৰিম ইকো ক্লাব আৰু ইউথ ক্লাবৰ মাজত পাৰ্থক্যটো দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম গতিকে ছাৰ বাইদেউসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰত্যেকজন শিক্ষকৰ কাৰণে এই ভিডিঅ'টো অতিকে দৰকাৰী হ'ব তেনে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বাইদেউসকল এইখন হৈছে অফিচ অফ দি মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন লেটাৰ এই লেটাৰখন প্ৰকাশ পাইছিল 16/3/2021 তাৰিখে আৰু এই লেটাৰখনত বিশেষভাৱে গোটেইখিনি কথা কোৱা হৈছে লেটাৰখন প্ৰকাশ পাইছিল ধ্ৰুৱজ্যোতি দাস ACS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা আৰু এই লেটাৰখন কালৈকে পঠোৱা হৈছিল টু দি ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট প্ৰত্যেকখন জিলাৰ ইনস্পেক্টৰ অফ স্কুললৈকে পঠোৱা হৈছিল টু দি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট প্ৰত্যেকখন জিলাৰ জিলা শিক্ষা বিষয়াসকললৈকে পঠোৱা হৈছিল টু দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে পঠোৱা হৈছিল ইয়াৰ ছাবজেক্টটো আছিল গাইডলাইন ফৰ কণ্ডাক্টিং এক্টিভিটিজ আণ্ডাৰ ইউথ এণ্ড ইকো ক্লাব ইউথ ক্লাব আৰু ইকো ক্লাবৰ ভিতৰত কি কি এক্টিভিটি কৰিব লাগিব তাক লৈ গাইডলাইন দিয়া হৈছে আৰু ইয়াত সম্পূৰ্ণ গাইডলাইনৰ কথাখিনি বিতংভাৱে কোৱা হৈছে এতিয়া চাওক ছাৰ বাইদেউ উইথ ৰেফাৰেঞ্চ টু দি ছাবজেক্ট চিটেড এবভ you are aware that youth and eco clubs have been formed in elementary and secondary level government and provincial school of the state to promote awareness and interest among the students about the environment, biodiversity, climate and local ecology, nutrition, health, sanitation, hygiene, etc. Guideline in this regard was also communicate to the district অৰ্থাৎ কি কোৱা হৈছে ইউথ ক্লাব আৰু ইকো ক্লাব হৈছে এনেকুৱা এটা অনুষ্ঠান বিদ্যালয় এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানৰ জৰিয়তে এই অনুষ্ঠানটো বিদ্যালয় প্ৰাথমিক আৰু মাধ্যমিক সকলো বিদ্যালয়তে চৰকাৰী আৰু প্ৰভিন্সিয়েলাইজ প্ৰত্যেকখন বিদ্যালয়তে গঠন কৰাটো বাধ্যতামূলক আৰু গঠন ইতিমধ্যে কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে পৰিৱেশৰ বিষয়ে সজাগতা আনা জৈৱ বৈচিত্ৰ্যৰ বিষয়ে সজাগতা আনা জলবায়ুৰ বিষয়ে সজাগতা আনা যিবিলাক স্থানীয় যিবিলাক বিভিন্ন ধৰণৰ সম্পদবিলাকৰ বিষয়ে সজাগতা আনা পৰিপুষ্টিৰ বিষয়ে সজাগতা আনা স্বাস্থ্যৰ বিষয়ে সজাগতা আনা আমাৰ অনাময় ব্যৱস্থাৰ বিষয়ে সজাগতা আনা আৰু আমাৰ খাদ্য পুষ্টিকৰ খাদ্যৰ বিষয়ে সজাগতা আনা এই ইকো ক্লাব আৰু ইউথ ক্লাবে তেনেকুৱা ধৰণৰ কামবিলাকৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব ইন দি কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ 2020-2021 one of the major activities under youth and eco club will be maintenance of biodiversity registers at school level which will be promote student awareness to both local and global environment and help in their capacity building towards sustainable future biodiversity register will help
to develop an agenda for conservation action based on local knowledge. কি কৰা হৈছে 2020 আৰু 2021 বৰ্ষৰ বাবে ইউথ ক্লাব আৰু ইকো ক্লাবৰ বাবে বিশেষ কিছুমান কাৰ্যসূচী ধৰি দিয়া হৈছে তাৰ ভিতৰত বিশেষভাৱে আছে জৈৱ বৈচিত্ৰ্যৰ লগত চিনাকি বা জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ বা তেনেকুৱা ধৰণৰ কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰাই যদি জৈৱ বৈচিত্ৰ্যনো কি জৈৱ বৈচিত্ৰ্য আমাৰ কিহৰ কাৰণে প্ৰয়োজন জৈৱ বৈচিত্ৰ্য স্থানীয় জৈৱ বৈচিত্ৰ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ জৈৱ বৈচিত্ৰ্য কিয় দৰকাৰ জৈৱ বৈচিত্ৰ্য নহ'লে আমাৰ কেনেকুৱা ধৰণৰ লছ হ'ব পাৰে জৈৱ বৈচিত্ৰ্য আমাক কেনেকুৱা ধৰণে সহায় কৰি আহিছে এই সকলোখিনি কথা ছাত্ৰ ছাত্ৰীয়ে যদি জানে জানাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে এটা কথা জানিব যে কি এই জৈৱ বৈচিত্ৰ্য আমি কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে বা সংৰক্ষণ কৰাটো অতিকে দৰকাৰ আৰু লগতে ছাত্ৰ ছাত্ৰীয়ে আন এটা কথা জানিব যে কি সাস্টেইনেবল ডেভেলপমেন্ট অৰ্থাৎ আমি ব্যৱহাৰ কৰিব আমি প্ৰত্যেকটো সম্পদ ব্যৱহাৰ কৰিবই লাগিব কিন্তু আমি ব্যৱহাৰ কৰা সম্পদ যাতে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে বিপদ নহয় তাৰ প্ৰতিও গুৰুত্ব দিব লাগিব আৰু সেই গতিকে ধৰ আমাৰ গুৰুত্ব প্ৰদান কৰি আমি যিমান পাৰো সিমান পৰিমাণে সম্পদ ব্যৱহাৰ কৰিব লাগিব আৰু সম্পদ সৃষ্টিৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ছাত্ৰ ছাত্ৰী এই কথাখিনি বুজি পাব The youth and eco clubs will conduct the activities as per guideline without hampering the regular classroom transaction following COVID protocol and rules of model code of conduct. No publicity should be given nor should be any political function involved in any activities. এটা কি কৰা হৈছে কোভিডৰ মাজতে আমাৰ দৈনন্দিন যি পাঠদান ৰেগুলাৰ পাঠদানৰ মাজত কোনো ধৰণৰ হেম্পাৰ নপৰাকৈ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কি কৰিবলৈ কাৰণে কোৱা হৈছে তেওঁলোকক এই যিবিলাক গাইডলাইন দিয়া হৈছে গাইডলাইনসমূহ পালন কৰিবৰ কাৰণে কোৱা হৈছে কোনো ধৰণৰ সভা সমিতি অনুষ্ঠান কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ ৰাজনৈতিক সভা সমিতিও অনুষ্ঠিত কৰিব নোৱাৰিব তাৰপিছত চাওক The fund for conducting various activities under youth and eco club is being released directly to the school district will ensure smooth implementation of the activities under youth and eco club আৰু কি কৰা হৈছে প্ৰত্যেকখন বিদ্যালয়লৈকে youth club আৰু eco club যাতে ভালদৰে পৰিচালনা কৰিব পাৰি তাৰ জৰিয়তে থকা যিবিলাক কাৰ্যসূচীবিলাক যাতে কোনো অসুবিধা নোহোৱাকৈ পালন কৰিব পাৰি তাৰ বাবে বিদ্যালয়বিলাকৰ কাৰণে ইতিমধ্যে অৰ্থনৈতিক অনুদান এটা আগবঢ়োৱা হৈছে আৰু 5000 টকাৰ এককালীন এটা সাহায্য দিয়া হৈছে আৰু এই 5000 টকাটোৰ ওপৰত ভিত্তি কৰি বিদ্যালয়সমূহৰ এই যিবিলাক এক্টিভিটিবিলাক পালন কৰিব লাগিব এতিয়া the detailed guideline for implementation of the program is enclosed here এটা ডিটেইল যিখন গাইডলাইন আছে গাইডলাইনখন আমি ইয়াতে সংযুক্ত কৰি দিছে আৰু সেই গাইডলাইনখন আমি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম তলফালে যাব আপোনালোকে চাওক এতিয়া গাইডলাইন ফৰ ইউথ এণ্ড ইকো ক্লাব ইউথ ক্লাব আৰু ইকো ক্লাবৰ কাৰণে গাইডলাইন কি আছে ক্লাব দি মিনিং ইটসেল্ফ ৰিফ্লেক্ট গ্ৰুপ অফ ৱৰ্ক এণ্ড টিম স্পিৰিট ক্লাব মানে হৈছে এটা গ্ৰুপ অফ মানে এটা গ্ৰুপ আৰু এটা কিছুমান মানুহৰ এটা গ্ৰুপ আৰু তাতে কিছুমান কাম টিম ৱৰ্ক এটা ক্লাব মানে হৈছে এটা টিম ইউ আৰ এৱাৰ ডেট স্কুল হেভ অলৰেডি ফৰ্ম ইউথ এণ্ড ইকো ক্লাব with an objective of utilization of school resources for productive activity with special focus to promote awareness and interest in environment, biodiversity, health and hygiene, etc. This year, maintenance of biodiversity registers is one of the major activities under Youth and Eco Club. এতিয়া ইউথ এণ্ড ইকো ক্লাবে কি কাৰ্যসূচী কৰে সেই কথাখিনি মই আগতে কৈছোঁ আপোনালোকক এতিয়া এই বছৰৰ কাৰণে 2020-21 বৰ্ষৰ কাৰণে ইউথ ক্লাব আৰু ইকো ক্লাবৰ কাৰণে বিশেষভাৱে ধৰি দিয়া কাৰ্যসূচীটো হৈছে মেইনটেনেন্স অফ বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ অৰ্থাৎ বায়োডাইভাৰ্চিটি মানে হৈছে জৈৱ বৈচিত্ৰ্য এতিয়া জৈৱ বৈচিত্ৰ্য মানে কি আমাৰ পৃথিৱীখনত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় বিভিন্ন ধৰণৰ মূল্যৱান সম্পদ পোৱা যায় আৰু এই সম্পদবিলাক আমাৰ কাৰণে অতিকে দৰকাৰী আৰু এই সকলোবিলাক সম্পদ যোন ঠাইত নেকি বেছিকৈ পোৱা যায় সেইবিলাককে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয় আৰু জীৱৰ ভিন্নতা
এই যে বিভিন্ন ধৰণৰ জীৱকুল আছে, বিভিন্ন ধৰণৰ উদ্ভিদ আছে, বিভিন্ন ধৰণৰ ফল ফুল আছে, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে, বিভিন্ন ধৰণৰ আন বস্তুবিলাক আছে, সেইবিলাকক একেলগে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। আৰু এই জৈৱ বৈচিত্ৰ্য আমি যে ভালদৰে সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়া বা ছাত্ৰ ছাত্ৰীক সজাগ কৰাই হৈছে এই 2021 বৰ্ষৰ 20-21 বৰ্ষৰ ইউথ ক্লাব আৰু ইকো ক্লাবৰ মেইন উদ্দেশ্য। এতিয়া স্কুলছ বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ। The program of School Biodiversity Register (SBR) is designed as a tool for the formal maintenance of local knowledge with proper validation. School Biodiversity Register is a record of knowledge, perception, and attitude of people about natural resource, plants and animals, their utilization and conservation in a village or a panchayat. Biodiversity Register is a tool for collecting of documenting biodiversity data from local community. School need to be encouraged and trained to the principal participant in this process with the students and teachers. অৰ্থাৎ কি কৰা হৈছে স্কুল বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ মানে হৈছে আমাৰ যিখন বিদ্যালয়খনৰ চাৰিওফালে কি ধৰণৰ জীৱ জন্তু পোৱা যায়, কি ধৰণৰ গছ গছনি পোৱা যায়, এই জীৱ জন্তুৱে আমাক কেনেধৰণে সহায় কৰে, এই গছ গছনি আমাক কেনেধৰণে সহায় কৰে, আন যিবিলাক পক্ষীকুল আছে কেনেধৰণে সহায় কৰে, ফুলবিলাক আছে কেনেধৰণে সহায় কৰে, এই সকলোবিলাকৰ এটা তথ্য সংগ্ৰহ কৰা, ছাত্ৰ ছাত্ৰীক তথ্য সংগ্ৰহ কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰা আৰু এইবিলাকৰ এটা ৰেকৰ্ড ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত এটা সজাগতা সৃষ্টি কৰা। ধৰা হ'ল ভেকুলী আমাৰ সচৰাচৰ পোৱা এটি জীৱ। ভেকুলী পানীটো থাকে, মাটিটো থাকে। যদি কিবা কাৰণত ভেকুলী নামৰ এই জীৱবিধ নোহোৱা হৈ যায় আমাৰ বায়োডাইভাৰ্চিটিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব, কাৰণ সাপে বিশেষকৈ ভেকুলী খাই জীয়াই থাকে। যদি ভেকুলী নাথাকে সাপৰ এটা সময়ত যায় সাপ নামৰ যিটো জীৱ সেই জীৱৰো নাশ হ'ব। সাপৰ নাশ হোৱাৰ লগে লগে সিফালে ঈগল জাতীয় যিবিলাক চৰাই যিবিলাকে সাপ খাই জীয়াই থাকে সেইবিলাকৰ মানে নোহোৱা হ'ব। গতিকে এই যে এটাৰ লগত আন এটা ৰিলেশ্যন আছে, এই যে মানে প্ৰত্যেকটো বস্তু এইটোৰ লগত আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, এই কথাখিনি ছাত্ৰ ছাত্ৰীক ভালদৰে বুজাই দিব লাগিব। আৰু এইটোকে কি বুলি কোৱা হৈছে স্কুল বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ। বিদ্যালয়খনৰ চাৰিওফালে থকা যিবিলাক জীৱ জন্তু ফল ফুল সকলোবিলাক ছাত্ৰ ছাত্ৰীক সংৰক্ষণ কৰি এটা ৰেজিষ্টাৰ বনাব লাগিব, এটা ৰেকৰ্ড বনাব লাগিব আৰু সকলোবিলাক ছাত্ৰ ছাত্ৰীক যাতে আমাৰ প্ৰয়োজনীয় সেই কথাটো বুজাই দিব লাগিব। তাৰপিছত চাওক ইম্পৰ্টেঞ্চ অফ স্কুলছ বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ। এতিয়া স্কুল বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ যিটো কৰা হ'ব তাৰ ইম্পৰ্টেঞ্চ কি, গুৰুত্ব কি? বায়োডাইভাৰ্চিটি is the heritage that will protect us. Hence, it is important to protect biodiversity. With the Biological Diversity Act 2002, the goal of establishing people's right over their natural resources and their involvement in the protection and conservation is put in place. Various efforts are being made country-wise for documenting the local biodiversity. At the school level, it will help in the following ways. The biodiversity আমাৰ জীৱকুলক আমাৰ সমাজক বিশেষভাৱে সহায় কৰে। তাৰ কাৰণে এটা বিশেষ পৰিৱেশ সৃষ্টি হয় আৰু পৰিৱেশে আমাৰ সমাজখনক কি কৰে, আমাক সহায় কৰে। 2012 চনত বায়োডাইভাৰ্চিটিৰ এক্ট বুলি এখন আইন আনিছিল আৰু তাত কোৱা হৈছে যে কি আমি যাতে যধে মধে বায়োডাইভাৰ্চিটি নষ্ট নকৰোঁ, আমাৰ নেচাৰেল যিবিলাক ৰিচোৰ্চ প্ৰাকৃতিক সম্পদবিলাক যাতে আমি যধে মধে নষ্ট নকৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু প্ৰত্যেকখন ঠাইতে প্ৰত্যেকখন জিলাতে বা প্ৰত্যেকখন ৰাষ্ট্ৰই নিজৰ স্থানীয় বায়োডাইভাৰ্চিটি যিবিলাক ৰিচোৰ্চ আছে সেইবিলাক সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ডকুমেণ্টেশ্যন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এতিয়া যিটো স্কুল বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰৰ কথা কোৱা হৈছে তাৰ মেইন যিটো লক্ষ্য সেই লক্ষ্যটো হ'ল to develop a biodiversity management plan of the area to conserve existing and RET rare endogenous threatened species of flora and fauna. কি কৰা হৈছে
টু ডেভেলপ এণ্ড মেনেজমেণ্ট অফ প্লেন, যাতে আমি কি কৰিব পাৰোঁ, এটা প্লেন বনাব পাৰোঁ। এতিয়া ধৰা হ'ল আজিৰ পৰা 10 বছৰ আগতে আমাৰ ইয়াতে যিটো চৰাই আছিল, সেই চৰাইটো যদি আমাৰ এতিয়া নোহোৱা হৈ গৈছে, তাৰ অৰ্থ বুজিব লাগিব বায়'ডাইভাৰ্চিটিৰ ওপৰত প্ৰভাৱ পৰিছে। আৰু এই প্ৰভাৱৰ ফলত এটা জীৱ যদি নোহোৱা হৈ যায়, তাৰ কাৰণে গোটেই বায়'ডাইভাৰ্চিটি যিটো জৈৱ বৈচিত্ৰ্যৰ যিটো চেইন বা ইক'চিষ্টেমৰ যিটো চেইন, সেই চেইনটোতে প্ৰভাৱ পৰিব। গতিকে স্কুল ৱাইজ যদি ছাত্ৰ ছাত্ৰীক এই কথাখিনি কৰিব দিয়া হয়, সহযোগ আমাৰ অভিভাৱকৰ সহযোগত, শিক্ষকৰ সহযোগত যদি আমি এই কামখিনি কৰিব পাৰিলে ছাত্ৰ ছাত্ৰীয়ে সৰুৰ পৰা সজাগ হ'ব, সেই জীৱটো বা সেই গছডাল বা সেই চৰাইটো হত্যা নকৰিব, সেই জীৱকুল বাচি থাকিব। টু ডেভেলপ এ বেছলাইন ডাটাবেছ ফৰ এক্সিষ্টিং এভেইলেবল বায়'ডাইভাৰ্চিটি টু এক্সেছ ইন দি ফিউচাৰ, ভৱিষ্যতে যাতে বায়'ডাইভাৰ্চিটি সংৰক্ষণ কৰিব পাৰি বা কেনেধৰণে নষ্ট নোহোৱাকৈ ৰাখিব পাৰি, তাৰ কাৰণে এটা বেছ সৃষ্টি কৰা, এটা ভেটি মজবুত কৰা। দিছ হেল্প এম্পাৱাৰ দি ষ্টুডেণ্ট উইথ দি হেল্প অফ লোকেল কমিউনিটিজ, মেকিং দেম এৱাৰ অফ দেয়াৰ ৰাইট এজ ৱেল এজ কনজাৰ্ভেশ্যন বায়'ডাইভাৰ্চিটি। ইয়াৰ জৰিয়তে কি হ'ব, ছাত্ৰ ছাত্ৰীয়ে এটা তেওঁলোকৰ যে দায়িত্ব যে এটা আছে এই বায়'ডাইভাৰ্চিটিৰ ওপৰত, সেই কথাটো গম পাব আৰু কেনেকৈ বায়'ডাইভাৰ্চিটিবিলাক বা জৈৱ বৈচিত্ৰ্যবিলাক, সম্পদবিলাক সংৰক্ষণ কৰিব লাগে তাৰ কথা সৰুৰ পৰাই গম পাব। স্কুল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ ইজ দি ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ ব্ৰিজিং দি গেপ বিটুইন ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট ফ্ৰম লোকেল পিপুল এণ্ড বেনিফিট derived from genetic resources and associated traditional knowledge and establishing them to share those benefit। আৰু যিবিলাক বেনিফিট আছে বায়'ডাইভাৰ্চিটিৰ পৰা, যিবিলাক নেচাৰেল ৰিচোৰ্চৰ পৰা, জৈৱ বৈচিত্ৰ্যৰ পৰা, জীৱ জন্তুৰ পৰা চৰাই চিৰিকটিৰ পৰা, সেইবিলাক যাতে মানে স্প্ৰেড হ'ব পাৰে, এইটো কৰিলে এইটো হয়, এইটো কৰিলে এইটো হয়, মানুহে ভালদৰে গম পাব। তেতিয়া চাওক, হাউ টু মেইনটেইন স্কুল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ এট স্কুল লেভেল, বিদ্যালয় লেভেলত বা বিদ্যালয় পৰ্যায়ত কেনেকৈ এই কামখিনি কৰা হ'ব। স্কুল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ উইল বি মেইনটেইন এট এভৰি স্কুল এট এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল, প্ৰাথমিক পৰ্যায় আৰু মাধ্যমিক পৰ্যায় সকলোতে এটা ৰেজিষ্টাৰ মেইনটেইন কৰা হ'ব। দেয়াৰ উইল বি এ নোডেল টিচাৰ ফৰ ফেচিলিটেটিং দি ষ্টুডেণ্ট টু মেইনটেইন স্কুল বায়'ডাইভাৰ্চিটি এই ৰেজিষ্টাৰ, এজন নোডেল শিক্ষক থাকিব, তেওঁ সেই কথাখিনি গুৰুত্ব প্ৰদান কৰিব। দি SMC, SMDC এণ্ড দি লোকেল কমিউনিটি মেম্বাৰ উইল অলছ' হেল্প দিছ প্ৰচেছ, বিদ্যালয় পৰিচালনা সমিতি বা আন স্থানীয় যিসকল লোক থাকিব তেওঁলোকে সহায় কৰিব। এই প্ৰেছক্ৰাইব ফৰ্মেট ফৰ ৰেকৰ্ডিং দি স্কুল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ উইল বি চেণ্ড টু দি স্কুল, বিদ্যালয়বিলাকলৈকে কেনেকৈ স্কুল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰটো মেইনটেইন কৰা হ'ব বা কি থাকিব তাৰ এটা নমুনা পঠোৱা হ'ব। ষ্টুডেণ্ট উইল বি গ্ৰুপ বেছ অন এনৰলমেণ্ট ক্লাছ ৱাইজ ফৰ ডাটা কালেকশ্যন এণ্ড ছাৰ্ভে টু গ্ৰেডাৰ ইনফৰমেশ্যন এবাউট দি ইণ্ডিজেনিয়াছ ফ্ল'ৰা এণ্ড ফ'না, বিভিন্ন ধৰণৰ যিবিলাক জীৱ বা জীৱই হওক বা বিভিন্ন ধৰণৰ জন্তুৱে হওক বা গছ গছনিয়ে হওক, এইবিলাকৰ এটা তথ্য সংগ্ৰহ ছাত্ৰ ছাত্ৰীক গ্ৰুপ ৱাইজ কৰি দিয়া হ'ব, ক্লাছ ৱাইজ কৰি দিয়া হ'ব, তাত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰেকৰ্ড কিপিং উইল বি ডান উইথ ফটোগ্ৰাফ এণ্ড ভিডিঅ'গ্ৰাফ এট স্কুল লেভেল, এইবিলাকৰ ফটোগ্ৰাফ কৰা হ'ব আৰু ভিডিঅ'গ্ৰাফৰ জৰিয়তে সংগ্ৰহ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এ ফটো এলবাম অফ দি ছেম উইল অলছ' বি মেইনটেইন এট দি স্কুল লেভেল, আৰু এইবিলাক যে সংৰক্ষণ কৰা হ'ল তাৰ এটা ফটো এলবাম বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এ ডিটেইল গাইডলাইন এলং উইথ এ ভিডিঅ' ডেমনষ্ট্ৰেশ্যন দি প্ৰচেছ অফ মেইনটেনেন্স অফ স্কুল বায়'ডাইভাৰ্চিটি ৰিচোৰ্চ উইল বি শ্বেয়াৰ উইথ দি ডিষ্ট্ৰিক্ট শ্বৰ্টলি, আৰু জিলাই ইয়াৰ এটা ভিডিঅ' ডেমনষ্ট্ৰেশ্যন অতি কম দিনতে শ্বেয়াৰ কৰিব বুলি কোৱা হৈছিল, কিন্তু এই অৰ্ডাৰটো মাৰ্চতে ওলোৱা, এতিয়ালৈকে শ্বেয়াৰ কৰিছেনে নাই সেই কথাটো মই গম নাপাওঁ। তাৰপিছত চাব আদাৰ এক্টিভিটিজ আণ্ডাৰ ইউথ এণ্ড ইকো ক্লাব, ইউথ ক্লাব আৰু ইকো ক্লাবৰ ইয়াৰ উপৰি আৰু কি এক্টিভিটি কৰিবলগীয়া আছে এই কথাখিনি আপোনালোকে মন কৰক। এৱাৰনেছ প্ৰগ্ৰেম, ক্লিনলিনেছ ড্ৰাইভ, ৱৰ্কশ্বপ, পোষ্টাৰ মেকিং কম্পিটিশ্যন, মিউজিক প্ৰগ্ৰেম, ড্ৰামা ৰিলেটেড টু ইকো ক্লাব এটচেট্ৰা। ইয়াৰ উপৰিও ইউথ আৰু ইকো ক্লাবে কি কৰিব, বিভিন্ন ধৰণৰ এই ক্লিনলিনেছ ড্ৰাইভ, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত কাম কৰিব। এৱাৰনেছ প্ৰগ্ৰেম, সজাগতা অনুষ্ঠানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। ৱৰ্কশ্বপ, বিভিন্ন ধৰণৰ কৰ্মশালা পাতিব। পোষ্টাৰ মেকিং কম্পিটিশ্যন, বিভিন্ন ধৰণৰ
পোষ্টাৰ মেকিং বেনাৰ বনোৱা প্ৰতিযোগিতা পাতিব আৰু মিউজিক প্ৰগ্ৰেম অনুষ্ঠিত কৰিব সকলোবিলাকৰ মেইন থিমটো হ'ব ইকো ক্লাব মানে এই পৰিৱেশৰ এনভাইৰনমেণ্ট ড্ৰিংকিং ৱাটাৰ গ্ৰাউণ্ড ৱাটাৰ টেষ্টিং elementary oblique secondary level in the laboratory under PHC department at district or nearby district. The water testing will be done for following parameters such as pH, turbidity, conductivity, total suspended solid THS, dissolved solid TSD, and heavy metal such as calcium, copper, arsenic, fluoride, sulfate, lead, etc. for each water sample. বিদ্যালয়বিলাকৰ প্ৰত্যেকখন বিদ্যালয়ে পানী পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব আৰু তাত আৰ্ছেনিকৰ পৰা ধৰি ফলিক এচিডৰ পৰা ধৰি আন যিবিলাক পদাৰ্থ থাকি উপস্থিতি থাকে সেইবিলাক পৰীক্ষা কৰা হ'ব আৰু এইখিনিৰ ওপৰত কোনখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজন বা আমাৰ জনসাধাৰণৰ কাৰণে যিখিনি প্ৰয়োজন বা যিখিনি অপ্ৰয়োজনীয় বা পানীটো ভাল নে বেয়া এই কথাটো গম পোৱাৰ কাৰণে গুৰুত্ব প্ৰদান কৰা হ'ব হিয়াৰ দি ষ্টুডেণ্ট উইল কালেক্ট দি ৱাটাৰ চেম্পল ফ্ৰম দি স্কুল এণ্ড টিচাৰ উইল কমিউনিকেট দি কোঅৰ্ডিনেট উইথ দি কনচাৰ্ণ PHC এই ডিপাৰ্টমেণ্ট ফৰ টেষ্টিং এণ্ড result collection. A detailed project report will be prepared by the student over the test report of the water sample from the school. আৰু এইবিলাক যে কালেক্ট কৰিলে তাৰপিছত আৰ্ছেনিক কিমান আছে এইবিলাক ছাত্ৰ ছাত্ৰীক আনি দিয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰিৱৰ্তে ৰিপৰ্ট সংগ্ৰহ কৰিব বা এটা ৰিপৰ্ট বনাব যে কি আমাৰ এই বিদ্যালয়খনৰ পানীত আৰ্ছেনিক ইমান আছে ফ্ল'ৰাইড ইমান আছে কেলছিয়াম ইমান আছে কপাৰ ইমান আছে ছালফেট ইমান আছে ইয়াৰ এই কামবিলাক কৰিব গতিকে এনেকুৱা ধৰণে গোটেইখিনি কথা কৰা হৈছে আৰু এই কামখিনি কৰিবৰ কাৰণে যেহেতু বাজেটৰ প্ৰয়োজন পইচাৰ প্ৰয়োজন তাৰ কাৰণে বাজেট অলৰেডি ৰিলিজ কৰি দিয়া হৈছে চাওক এমাউণ্ট পাৰ স্কুল প্ৰত্যেকখন বিদ্যালয়ৰ কাৰণে 5,000 কৈ টকা ৰিলিজ কৰি দিয়া হৈছে ষ্টেণ্ড এটা চাওক কাক কিমান টকা দিয়া হৈছে ষ্টেণ্ড এলন প্ৰাইমাৰী স্কুল যদি এখন LP স্কুল অকল LP স্কুল তাৰ তেখেতসকলৰ কাৰণে 5,000 এলিমেণ্টাৰী স্কুল তাৰ কাৰণে 15,000 আৰু সেকেন্ডাৰী স্কুল তাৰ কাৰণে হৈছে 24,500 এনেকুৱা ধৰণে কথা হেৰিখিনি দিয়া হৈছে আৰু ইতিমধ্যে বেংক একাউণ্টত সোমাই গৈছে গতিকে আপোনালোকে এনেকুৱা ধৰণে কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰক আৰু যিখিনি গাইডলাইন দিয়া হৈছে গাইডলাইনখিনি বৰ্ধিনাকৈ কৰি ছাত্ৰ ছাত্ৰীকো সজাগ কৰিবৰ কাৰণে চেষ্টা কৰক যাতে ছাত্ৰ ছাত্ৰীয়ে কিছু কথা জানিব পাৰে সমাজখনৰ কিছু কথা ভাল হয় বায়োডাইভাৰ্চিটিৰ কথা জানে লোকেল ৰিচোৰ্চৰ কথা জানে কেনেকৈ সংৰক্ষণ কৰিব লাগে সেই কথা জানে খাদ্যৰ কথা জানিব পুষ্টি পৰিমাণৰ ভিতৰত জানিব এই সকলোবিলাক কথা যে জানিবৰ কাৰণে সক্ষম হয় ছাৰ-বাইদেউসকল ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে মই ভিডিঅ'টো অকণমান দীঘল হৈছে তথাপিও মই দীঘল হ'লেও গোটেইখিনি কথা আপোনালোকক পুংখানুপুংখভাৱে বুজাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ক্ষেত্ৰত এই কথাখিনি প্ৰযোজ্য কৰক আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছু যাতে ভাল হয় ভাল কাম কৰিব পাৰে তাৰ কাৰণে এটা আপোনালোকে গাইডলাইন আপোনালোকে এই গাইড হিচাপে থিয় হওক ধন্যবাদ